কাৰ্বি আংলং জিলাত নাবালিকাক ধৰ্ষণ কৰি এটা ৭৩ বছৰীয়া বৃদ্ধ লম্পট গ্ৰেপ্তাৰ হ'বলগীয়া ঘটনাই কাৰ্বি আংলং জিলাত চাঞ্চল্যৰ সৃষ্টি কৰিছে। লম্পট জয়সিং ৰংহাং নিজ গৃহত কাম কৰিবৰ বাবে ৰখা এগৰাকী নাবালিকাক ধৰ্ষণ কৰি অন্তঃহত্যা কৰাৰ অপৰাধত কাৰ্বি আংলং আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে। উল্লেখ্য যে কাৰ্বি আংলং জিলাৰ হাওৰাঘাট থানাৰ অধীনৰ লৰিংথেপি উপ আৰক্ষী চকীৰ অন্তৰ্গত বৰসিং ৰংহাং গাঁৱত সংঘটিত হৈছিল এই জঘন্য অপৰাধ। ৩ দিন পূৰ্বে অন্তঃহত্যা হোৱা নাবালিকাগৰাকীক শাৰীৰিক পৰীক্ষাৰ বাবে বকলিয়াঘাট সমূহীয়া চিকিৎসালয়লৈ অনা হৈছিল। চিকিৎসালয়ত চিকিৎসা কৰা এগৰাকী চিকিৎসকে নাবালিকাগৰাকীয়ে অন্তঃহত্যা বুলি নিশ্চিত হোৱাৰ পাছত নাবালিকাগৰাকী যিগৰাকী ব্যক্তিৰ সৈতে চিকিৎসালয়লৈ আহিছিল তেওঁ তুৰন্তে পলাই যায় চিকিৎসালয় এৰি। ইয়াৰ পিছতে চিকিৎসক গৰাকীয়ে হাওৰাঘাট থানাত এই সংক্ৰান্তত এখন এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে নাবালিকাগৰাকীক জিম্মাত লৈ নিশাই অভিযান চলাই জয়সিং ৰংহাঙক আটক কৰি হাওৰাঘাট থানালৈ আনে বুলি আৰক্ষী সূত্ৰে জানিব পৰা যায়। কি নাম আপোনাৰ? কি নাম? আমাৰ জয়সিং ৰংহাং। ছোৱালীজনী কেতিয়া আপোনাৰ ঘৰত আছিলে? ছোৱালীজনী কেতিয়া আপোনাৰ ঘৰত আছিলে? ৬ বছৰমান হৈছে নেকি। ছোৱালীজনীৰ বয়স কিমান? খুৰা বয়স কিমান? আপোনাৰ বয়স কিমান খুৰা? আপোনাৰ বয়স কিমান? আমাৰ 73। আজি আৰক্ষীয়ে ডিফু আদালতত নাবালিকাগৰাকীৰ জবানবন্দী গ্ৰহণ কৰাৰ পাছত জয়সিং ৰংহাঙক গ্ৰেপ্তাৰ কৰে। কাৰ্বি আংলং জিলাৰ এটা শক্তিশালী ৰাজনৈতিক দলৰ শীৰ্ষ নেতাৰ আত্মীয় জয়সিং ৰংহাঙৰ গ্ৰেপ্তাৰক লৈ এতিয়াও ৰহস্য অব্যাহত আছে বুলি স্থানীয় লোকে মত পোষণ কৰিছে। আৰক্ষী হাওৰাঘাট থানাত 44/2024 US 65 BNS RW ধাৰা 608 পক্সো আইনৰ ধাৰাত গোচৰ ৰুজু কৰা বুলি জানিবলৈ দিয়ে। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।